এটা কথা পাহৰি নাযাব, মাজুলী এসময়ত এনেকুৱা এখন ঠাই আছিল যিখন ঠাই বছৰৰ প্ৰায়ভাগ সময়ে পানীত ডুব গৈ আছিল আৰু সেই সময়ত বহুত মানুহে মাজুলীক হাঁহিছিল। মানে তই যে কৈ আছ তহঁতক যে হাঁহিছিল, কোনে হাঁহিছিল, তহঁতৰ ওচৰত কিবা প্ৰমাণ আছেনে? যদি প্ৰমাণ আছে তহঁতি দিব লাগে। কিন্তু বৰ্তমান মাজুলীৰ পৰিৱেশ চাওক, গম পাইছে নে? মাজুলীয়ে এটা কথাই কৈছে, মাজুলীয়ে কাকো হাঁহিবলৈ যোৱা নাই। আমি আনপৰ কাবাৰ মই তোক কৈছোঁ, মাজুলী আমাক হহা নাই নহয়। মাজুলীত থকা কিছুমান জধা মূৰ্খ যাৰ মূৰত মাল নাই সিহঁতিহে হাঁহি আছে। মাজুলীয়ে এইটো কৈছে যে যিসকল মানুহে মাজুলী আগত পানীত ডুব গৈ থাকোতে হাঁহিছিল, এতিয়া সেইসকল মানুহে মাজুলীৰ পৰিৱেশ চাওক। গতিকে কথাটোৰ মাজত বহুত বেছি পাৰ্থক্য আছে। মানুহে পাৰ্থক্য নজনাকে যি টি কথা কব নালাগে। প্ৰথম কথা উপায় তই টেটু ফালি লাভ নাই, কাৰণ বৰ্তমান সময়ত যোৰহাট আৰু শিৱসাগৰ আছে ডুবি, কিন্তু তহঁতিও আছিলি ভুগি। কিন্তু মনত ৰাখিবি, যোৰহাটত আৰু শিৱসাগৰত যিটো পানী হৈছে বাগৰি যাব। বৰ্তমান সময়ত তহঁতি যিটো আমাৰ ৰং চাই আছ, কিন্তু আমিও তহঁতৰ ৰং চাম। তেতিয়া অকল ৰং নহয়, তেতিয়া আমি আকৌ বচাম, মানে তালি। তেতিয়াহে তহঁতক সুধিম কেনে বচা পালি। মাজুলীয়ে সকলোকে হাঁহিবলৈ যোৱা নাই, অথচ সেইসকল মানুহে মাজুলীক বৰ্তমানো হাঁহি আছে যিসকল মানুহ অলৰেডি পানীত ডুব গৈ আছে। বৰ্তমান সময়ত আমি যিখিনি দেখা পাইছোঁ পোষ্ট কৰি থকা তহঁতৰ মাজুলী ছাইডৰ পৰা, মানে তোৰ মতে আমিবিলাক মিছা, কিন্তু মোৰ সন্দেহ হৈছে তই আছ নেকি কৰি নিছা। আপোনালোকতো বছৰেকত 6 মাহ ঘৰৰ ভিতৰত থাকে আৰু 6 মাহ গছৰ ওপৰত থাকে, ক'লে লাজ নাপাব। গঞা বুলি হাঁহে আপোনালোকক, গম পাইছেনে? শুনিলে নহয়, তাহাত অলৰেডি পানীত ডুব গৈ আছে, তথাপিও মাজুলীক হাঁহিবলৈ এৰা নাই। গতিকে আপোনালোকে ভাবক, যি সময়ত মাজুলীৰ অৱস্থা বেয়া আছিলে সিহঁতে চাগে মাজুলীক কিমান বেছি হাঁহিছিলে। সেইবাবে তই অকণমান কমকে খাবি চুলাই, কাৰণ তোৰ থৌপৰাটো যে দিছে ফুলাই। ये बड़ी अच्छी बात कही आप। প্ৰথমতে তই ছ'চিয়েল মিডিয়াটো অপেন কৰি চাবি যে প্ৰথমতে আৰম্ভণি কোনে কৰিছিলে। গতিকে এতিয়া মাজুলীয়ে যদি কিবা এটা কাৰোবাক ক'লে মাজুলীৰ গাত ভুল হৈ গ'ল। আগতে যেতিয়া মাজুলীক হাঁহি আছিলে তেতিয়া মাজুলীয়ে কাৰোবাক সমালোচনা কৰিছিলে। মানে তই যে ভুকি আছ, তহঁতক যে কোনোবাই হাঁহিছিলে বুলি যে কৈ আছ, তহঁতৰ ওচৰত কিবা প্ৰমাণ আছে যদি তহঁতি প্ৰমাণটো দেখুওৱা। কিন্তু তহঁতি যে আমাক হাঁহি আছ, আমাৰ ওচৰত প্ৰমাণ আছে। কাৰোবাৰ পৰা কিবা খুজিব গৈছিলে, বহুতে ভিডিঅ'টোৰ কমেণ্টত মানুহে কমেণ্ট কৰিছে যে আমি হয় পানীত ডুবি আছো, কিন্তু কাৰোবাৰ মাজুলীৰ পৰা আমি মিতিৰ বিচাৰি তাত বস্তু খুজিব যোৱা নাই। মাজুলীও যেতিয়া পানীত ডুব গৈ আছিলে, মাজুলীও কাৰোবাৰ পৰা বস্তু খুজিবলৈ যোৱা নাছিলে, কৰবাত মিতিৰ বিচাৰি যোৱা নাছিলে। মানে যেতিয়া তহঁতৰ তাত বানপানী হৈছিল, তেতিয়া আকৌ আমাৰ ঘৰৰ ওচৰত থকা খুৰা খুৰী আমাক কৈছিল যে আলহী আহিব ফুৰিবলৈ মাজুলীৰ পৰা। মই সুধিছিলো কিয়, বোলে বানপানী হৈছে। মনত ৰাখিবি, কিছুমান তহঁতৰ যে মাজুলী ল'ৰা ছোৱালী আমাৰবিলাকক হাঁহিছে, বেছি হাঁহিলে কিন্তু এদিন কান্দিবলগীয়াও হয়। আজি তহঁতৰ দিন পৰিছে, তহঁতি হাঁহিছ, কিন্তু এদিন তহঁতৰ দিন আহিব মানে কান্দিব।